গাইজ স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। গাইজ এইকেইদিন পথাৰলৈ আহি আছোঁ, কিন্তু ভিডিঅ' বনাব পৰা নাই, মানে তেনেকুৱা সুযোগ পোৱা নাই ভিডিঅ' বনাবলৈ। আৰু গাইজ আজি ফাইনেলি ব্লগ এটা বনাওঁ ভাবিছোঁ। তো মই এতিয়া বৰ্তমান পথাৰত আছোঁ আৰু এয়া মই কোৰ মাৰিব আহিছোঁ। এইফালে খুৰ দেখিবলৈ পাইছে আৰু পানী বটল আনিছোঁ। আৰু গাইজ এই সেউ সোণালী পথাৰখন আপোনালোকক দেখুৱাই দিছোঁ। খুব বেছি 10 বা 15 দিনৰ ভিতৰত এইখন পথাৰ চব শালিৰে ভৰি পৰিব গাইছ। আপোনালোকক মই দেখাম। যোৱা বছৰ দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব নোৱাৰিলোঁ, মোৰ কলেজৰ কাম আহি গ'ল। আৰু গাইছ যিহেতু মোৰ এতিয়া কলেজ যোৱাৰ কাম নাথাকে, চব শেষ হৈ গ'ল। BA 6 চেম এক্সাম দিলোঁ আৰু তো কলেজৰ চোলাখন এতিয়া কেঠিৰ চোলা বনাই দিলোঁ গাইছ। তো আৰু আপোনালোকক দেখাই যাম, মই কোৰ মাৰিম আৰু ৰিলছ বনাবৰ বাবে আপোনালোকক মই দেখাই দিছোঁ। এয়া চাওক, ট্ৰিপড ষ্টেণ্ড আনিছোঁ। তো ফাইনেলি আজি ধুনীয়া ধামাকা ৰিলছ পাব আপোনালোকে। ইনষ্টাগ্ৰামত যাব, নিকনেম বাটু বুলি আছে। তো দেখাই আছোঁ আপোনালোকক। তাত খোজ কাঢ়িবলৈ বহুত টান, কিমান সোমাইছে এয়া চাওক। এনেকৈ এই বহুত দূৰ যাব লাগিব এতিয়া। আৰু গাইছ আপোনালোকক মই জনাই দিছোঁ, গাইছ আমাৰ 4খন পথাৰ আছে, মানে 4খন জেগাত আমাৰ মাটি আছে। তো এখন ডাঙৰ পথাৰ বুলি আছে আৰু এখনত সৰু পথাৰ, আৰু এখন আপোনাৰ নামটো দেশৰগীয়া বুলি কয় পথাৰ। এই য'ত আমাৰ মাটিখন আছে সেই ঠাইখনৰ নাম। আৰু এটাতো ইফালে বাগান বুলি কয়, তাত আছে। 4খন জেগাত আমাৰ পথাৰ আছে, আমাৰ মাটি আছে। কিন্তু এই যে দেখিবলৈ পাইছে এই ডাঙৰ পথাৰখন, ইয়াৰ মাজতে আছে এইবোৰতো মানে নাম আছে ভাগ ভাগকৈ। তো তাকে আপোনালোকক কৈ দিলোঁ। দেখিবলৈ পাইছে মোৰ অৱস্থা। আৰু এতিয়া কোৰ মাৰোঁতে কিমান শাস্তি হ'ব গম পায় আপোনালোকেও, যিহেতু আপোনালোকেও চাগে খেতি কৰেই, যোনে যোনে চাই আছে। তো দেখাই আছোঁ। আৰু ইফালে ভুই ৰুলেই। আৰু গাইছ বেলেগৰ 10-15 বিঘা ভুই ৰুই শেষ হ'লেই, আমাৰ একডৰাও ভুই ৰুই হোৱা নাই গাইছ। মানে আমাৰ যোনখন পাৱাৰ টিলাৰ আছিলে, আপোনালোকে নিশ্চয় জানিম আমাৰ পাৱাৰ টিলাৰ এখন আছে বুলি। তো সেই পাৱাৰ টিলাৰখন বেয়া হৈ গ'ল। তো সেইবাবে এতিয়ালৈকে বোকা এটা দিব পৰা নাই। তো কালি মেকানিক আনিছিলে, আহি চাই গ'ল। তাৰপিছত কিবা এটা বস্তু বেয়া হৈছিলে, মই নাৰায়ণপুৰ গৈ পিনে আনিলোঁ। আৰু ৰাতি হ'ল বাবে কালি ঠিক কৰিব নোৱাৰিলে। এতিয়া মেকানিকজন 12টাৰ পিছৰ পৰা আহিব বুলি কৈছে। তো ফাইনেলি কাইলৈ আমি বোকা দিম। আজি আমাৰ মাহঁতে কঠীয়া তুলিব বুলি কৈছে, সেইকাৰণে মই আলিটো ঠিক কৰিব যাওঁ। আৰু আমাৰ দেউতাৰ লগত আৰু এজন হাজিৰাৰ কৰা মানুহ আহিব। তো এইকণ খোজ কাঢ়োতে গাইজ দেখিবলৈ পাইছে মোৰ অৱস্থা কি হৈ গৈছে। আৰু দেখাই আছোঁ আপোনালোকক, চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। এজন খেতিয়কে কি কাম কৰে আপোনালোকে এবাৰ মনোযোগ দি চাওকচোন। আৰু ইমান দিনে ভিডিঅ' বনাই আছোঁ, ভাইৰেল হ'ব পৰা নাই, নিশ্চয় ইয়াতে ভাইৰেল হ'ম চাগে। বাৰু একো নাই, চাই যাওক, দেখাই আছোঁ আপোনালোকক। এনেকৈ আলি উঠিব নোপোৱাকৈ যদি পথাৰত খোজ কাঢ়িব লগা হয়, কিমান কষ্টকৰ নিশ্চয় খেতি কৰা লোকসকলে জানিব। তো যোনসকলে খেতি কৰে সিহঁতে যদি চাই আছে, নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ, কাৰণ সিহঁতেও জানে যে পথাৰত এনেকৈ বিনা আলিত খোজ কঢ়া কিমান কঠিন, কিমান কষ্টকৰ। তো ইফালে আমাৰ ভাইটিও গৈ আছে, চকুকৈ দেখাই দিছোঁ, এইটো আমাৰ ভাইটি। আৰু গাইজ এদিন আমাৰ পথাৰখন আপোনালোকক দেখাম, বিনা লাজত সকলো মানুহৰ আগত মানুহে ভুই ৰুই থাকিব, হাল বাই থাকিব, কোৰ মাৰি থাকিব। সেই সময়তেই মই আপোনালোকক আমাৰ পথাৰখন দেখাম, আমাৰ 4খন পথাৰ, আৰু ক'ত কিমান মাটি আছে, কিমান দীঘলকৈ আছে, কিমান বহলকৈ আছে, চব দেখাম। এই ব্লগৰ নেক্সট ব্লগটো সেইটো হ'ব চাগে।
চাওঁচোন কি দিব পাৰোঁ আপোনালোকক সময় সাপেক্ষে মিলাব পাৰিম গাইজ। যিহেতু খেতিটো কৰিবই লাগিব আৰু খেতি কৰোঁতে যিহেতু ৰাস্তাৰ কথা আছে, যদি চাৰিওফালে বাউণ্ডেৰীত ভুই ৰুই দিয়ে তেনেহ'লে আমাৰ কোনো বোকা দিয়াটো বহুত কঠিন হৈ যাব আৰু গৰু আনি বোকা দিব লাগিব। তো চাওঁচোন কেতিয়া পাৰোঁ আপোনালোকক, কিন্তু দেখাম আপোনালোকক, কথা দিছোঁ। তো গাইজ ফাইনেলি আহি পালোঁ আৰু আহি পাই এডোখৰ আলি ভেটিলোৱে। এয়া দেখিবলৈ পাইছে, এই ইয়াৰ পৰা সিফালে ইমানলৈকে কৰিলোঁ, ইয়ালৈকে ভেটিব আছে। ইফালে আমাৰ বৰ ডেকা আছে আৰু সিফালে সৰু ডেকা আছে। তো আমাৰ খেতি এনেদৰেই আৰু দেখাইছোঁ। এইবোৰ কালিলৈ আমাৰ পাৱাৰ টিলাৰে এইবোৰ বাই শেষ কৰি দিম। বৰষুণ অলপ দি আছে, তো ট্ৰিপড ষ্টেণ্ডটো বহুৱাই মই আলি কেনেকৈ ভেটিছোঁ, কেনেকৈ আলিৰ কামটো কৰিছোঁ আপোনালোকক দেখাওঁ। তো ফাইনেলি লৈ ল'লোঁ আৰু ইয়াত দেখিবলৈ পাইছে, ইয়াত পূৰা ধুনীয়াকৈ মই লেফি দিলোঁ এইটো থ'ব পৰাকৈ। তো চাওক থাকক। তো গাইজ আলিৰ কামটো শেষ কৰি ভাত খালোঁ। ভাত খোৱা ভিডিঅ'টো শ্বুট কৰিবলৈ পাহৰি গ'লোঁ। লাষ্টত যেতিয়া ভাত খাই শেষ হ'ল তেতিয়া মনত পৰিছে।